নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আন দিনাৰ দৰে আজিও লৈছোঁ আপোনালোকৰ বাবে এটা নতুন খবৰ, যিটো দিব ওলাইছোঁ ভাল খবৰ। তো PM কিষাণ আঁচনিৰ বাবে আহিছে ভাল খবৰ। লাখ লাখ কৃষকে লাভ কৰিব 2000 টকাকৈ। তো কাইলৈ মুকলি কৰি দিয়া হ'ব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি। এবাৰ কোনে কোনে লাভ কৰিব এই 19 নম্বৰ কিস্তিৰ ধন? আপুনি লাভ কৰিবনে? কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা? তো সবিশেষ আজি এই ভিডিঅ'ত আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ, যেটো জনাব বিচাৰিছোঁ, 9.7 কোটি কৃষকৰ বাবে আহিছে ভাল খবৰ। 22,000 কোটি টকা যেটো মুকলি কৰি দিছে PM কিষাণ ফালৰ পৰা, যেটো প্ৰধানমন্ত্ৰীজনে এই মানে ভাগলপুৰৰ পৰা যেটো 19 নম্বৰ কিস্তি ৰিলিজ কৰিব অহা কাইলৈ দিনৰ 12 বজাত। তো দিনৰ 12 বজাত আপোনালোকৰ একাউণ্টত সোমাই যাব 2000 টকাকৈ। কিন্তু তাৰ আগতে আপোনালোকে কৰিছেনে এই বিশেষ কাম? তো আপোনালোকক যেটো কৰিব দিয়া হৈছিলে PM কিষাণ আঁচনিৰ মানে KYC, তো আপোনালোকে KYC কৰিছেনে নাই? যিসকল কৃষকৰ KYC হোৱা নাই তেনেহলে আপুনি লাভ কৰিবনে? তো আপোনালোকক সব মই যেটো আগৰ পৰাই মই যেটো জনাইছোঁ, আপোনালোকে PM কিষাণ আঁচনি ধন লাভ কৰিবলৈ হলে আপুনি KYC খন পুনৰ কৰিব লাগিব। আৰু আপোনালোকক যেটো জনাইছে, আপোনালোকৰ আধাৰৰ লগত আপোনাৰ বেংক একাউণ্ট শেডিং হ'ব লাগিব। যদি শেডিং নহয় তেনে ক্ষেত্ৰত কিন্তু আপুনি PM কিষাণ আঁচনি ধন নেপায়। আৰু 18 নম্বৰ কিস্তি যিসকলে লাভ কৰিছিলে এবাৰ 19 নম্বৰ কিস্তি লাভ কৰিবনে? সব আপোনালোকক যেটো জনাব বিচাৰিছোঁ, প্ৰতি 3 মাহৰ মূৰত যেটো PM কিষাণ আঁচনি ধন ৰিলিজ কৰি দিয়া হয়, কিন্তু তাৰ আগতে আপোনালোকক কিছু আপডেট কৰি থাকিবলগীয়া হয়। যদি আপুনি সেই আপডেটসমূহ নকৰে তেনেহলে আপোনাৰ একাউণ্টটো মানে বন্ধ হৈ থাকে। মানে কি হয়, আপোনাৰ কেতিয়াবা KYC প্ৰব্লেম হয়, কেতিয়াবা আপোনাৰ আধাৰ বেংক একাউণ্ট শেডিঙৰ প্ৰব্লেম হয়, কেতিয়াবা লেণ্ড শেডিঙৰ প্ৰব্লেম হয়। লেণ্ড শেডিং মানে সকলোৱে জানে, যেটো মাটিৰ আপুনি ডিটেইলছ দিয়ে, সেই মাটিৰ ডিটেইলছটো আপোনালোকৰ যেটো তাত শুদ্ধকৈ আপুনি দিব লাগে। আৰু মাটিৰ ডিটেইলছৰ ক্ষেত্ৰত যেটো এতিয়া নতুন আপডেট কৰি দিয়া হৈছে, আপোনালোকে আগতে যিকোনো মাটি আপুনি কাগজ দেখুৱালে বা জমাবন্দী দিলে আপোনাৰ হৈ গৈছিলে, কিন্তু এতিয়াৰ পৰা আপুনি যদি PM কিষাণ আঁচনি আবেদন কৰে বা যদি আপুনি এপ্লাই কৰে তেনেহলে আপুনি কিন্তু এবাৰ PM কিষাণ আঁচনি ধন ইমান সহজতে আপুনি লাভ নকৰে, কিয়নো আগতে চৰকাৰে এইবিলাক যেটো চেক কৰা নাছিলে। আৰু এতিয়া যেটো কৃষকসকলক এই আপডেটসমূহ কৰিব দিয়া হৈছে, যিসকলৰ লেণ্ড শেডিং যদি নহৈ থাকে তেনেহলে আপুনি মণ্ডলৰ পৰা লিখাই আনিব লাগিব এখন কাগজ। তাত আপোনালোকে উল্লেখ কৰিব লাগিব আপুনি কি মাটিত কাম কৰি আছে, আপোনাৰ মাটিটো কি তজি মাটি নে ম্যাদী মাটি নে একচনীয়া মাটি, সেই মাটিৰ আপোনালোকে ডিটেইলছ তাত আপোনালোকে দিব লাগিব। তেতিয়াহে আপোনাক PM কিষাণ আঁচনিৰ ধন চৰকাৰে যেটো দিব। আৰু প্ৰতিজন কৃষকক যেটো এই ধন লাভ কৰে, প্ৰতিজন দুখীয়া কৃষকে, আৰু দুখীয়া কৃষকসকলক যেটো এই ধন দিয়া হয়, ইয়াৰ ওপৰত যেটো বেলেগে যেটো এই পইচা নিব নোৱাৰিব। যিসকল যোগ্য কৃষক হ'ব, সেই যোগ্য কৃষকসকলেহে লাভ কৰিব এই আঁচনিৰ ধন। আপুনি যদি এজন যোগ্য কৃষক হয়, যদি আপুনি প্ৰতি মাহৰ মূৰত 3 মাহৰ মূৰত আপুনি কিস্তি পাই আছে, লাভ কৰি আছে, তেনেহলে আপুনি লাভ কৰিব। আপোনাৰ যদি কোনো সমস্যা নাই তেনেহলে আপোনাৰ কোনো অসুবিধা নহয়, আপুনি লাভ কৰিব। আৰু যিসকল কৃষকে এতিয়ালৈ আপুনি যদি KYC খন পুৰা কৰা নাই তেনেহলে আপুনি CSC চেণ্টাৰৰ সৈতে যোগাযোগ কৰক। আৰু CSC চেণ্টাৰত আপোনাৰ KYC আপুনি সম্পূৰ্ণ কৰিব পাৰিব। আৰু লগতে আপোনাৰ এটা যেটো আপোনালোকক সুবিধা কৰি দিয়া হৈছে, তো আপোনালোকে সেই এপটো PM কিষাণ যেটো এপ এটা আহিছে, সেই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে আপোনাৰ মোবাইলত। PM কিষাণ মোবাইল এপ বুলি আপুনি প্লে ষ্টৰত আপুনি সাৰ্চ কৰি দিলে পাই যাব। তাত আপোনালোকে গৈ আপোনালোকক কোনো ধৰণৰ OTP দিব নালাগে, কোনো ধৰণৰ ফিংগাৰপ্ৰিন্ট দিব নালাগে, ডাইৰেক্ট আপোনাৰ যেটো ফেচ আছে সেই ফেচটো আপোনালোকে দেখুৱাই আপুনি আপোনাৰ KYC সম্পূৰ্ণ কৰিব পাৰে। তো বহুতো কৃষকে এই বস্তুটো নাজানে। তো আপুনি যদি নাজানে তেনেহলে আপুনি CSC চেণ্টাৰত যাব, CSC চেণ্টাৰতো কৰিব পাৰিব, নাইবা আপুনি এগ্ৰিকালচাৰত গৈ ইয়াৰ বিষয়ে আপুনি জানিব পাৰিব। ঠিক আছে, নাইবা আপোনালোকে PM কিষাণ যেটো মোবাইল আপোনালোকৰ ৱেবসাইট আছে তাত গৈ আপুনি জানিব পাৰিব। তো সেই কামখিনি আপোনালোকে কৰক। আপোনাৰ আধাৰৰ লগত বেংক শেডিং আছে নে নাই আপুনি চেক কৰি লওক, কাৰণ আপোনাক যেটো পইচা দিয়া হয়, আপোনাক DBTৰ মাধ্যমেৰে সেই পইচাখিনি ৰিলিজ কৰা হয়। তো আপোনাৰ যদি বেংকৰ একাউণ্টটো যদি আপোনাৰ আধাৰৰ সৈতে লিংক হৈ নাথাকে তেনেহলে আপোনাৰ পইচাটো আপোনাৰ একাউণ্টত নাহে। তো সেই বস্তুটো আপোনালোকে জানি ৰাখিব। তো আপোনালোকে যিসকলৰ আধাৰ বেংক একাউণ্ট ছেটিং যদি নহৈ আছে তেনেহলে আপুনি বেংকত গৈ খবৰ কৰক, আপোনাৰ বেংকত কিহৰ বাবে ছেটিং হোৱা নাই, তেখেতসকলে নিশ্চয় আপোনালোকক জনাই দিব। তো কিছুমান ক্ষেত্ৰত কি হয়, আপুনি যিখন আধাৰ কাৰ্ড বেংকত আপডেট দিয়ে, সেই আধাৰ কাৰ্ডখনত আপোনাৰ মোবাইল নম্বৰ আপডেট নাথাকে। তো সেইভাবে আপোনাৰ যেহেতু মানে বেংক ছেটিংটো নহয়, তো সেই বস্তুটো আপোনালোকে জানি ৰাখিব। যদি আপোনাৰ তেনেকুৱা সমস্যা হৈ আছে, আপোনাৰ মোবাইল নম্বৰত যদি OTP অহা নাই বা আপোনাৰ
আপোনাৰ মোবাইল নম্বৰটো আধাৰৰ সৈতে যদি আপোনাৰ লিংক নাই তেনেহ'লে আপুনি কি কৰিব আপোনাৰ আধাৰৰ সৈতে যদি আপোনাৰ মোবাইল নম্বৰটো যদি লিংক নাথাকে তেনেহ'লে আপুনি আধাৰ কেন্দ্ৰত যাব লাগিব আধাৰ কেন্দ্ৰত গৈ আপুনি সেই নম্বৰটো যিটো পুৰণি নম্বৰ আছিলে যিটো বেংকত যদি আপুনি আন এটা নম্বৰ দিছে বা আধাৰ কাৰ্ডত বেলেগ এটা নম্বৰ দিছে তেনেকুৱা নহয় আপোনাৰ বেংকত যিটো নম্বৰ দিয়া গৈছিলে সেই নম্বৰেৰে আপুনি আধাৰ সেটিং কৰাব লাগিব ঠিক আছে তো আপুনি আধাৰ কাৰ্ডখন আপোনাৰ আধাৰ কাৰ্ড অফিচত যাব গৈ আপুনি বেংকত যিটো নম্বৰ আছে সেই নম্বৰটো আপুনি দি দিব দিলে আপোনাৰ মানে আপোনাৰ সেটিংটো সোনকালে হৈ যায় আপোনাৰ কোনো ধৰণৰ সমস্যা নহয় আৰু সেটিংৰ কাৰণে আপুনি ৱেবছাইটত চাব পাৰিব আপুনি আধাৰ ৱেবছাইটত আপোনালোকে নম্বৰ মাৰি আপোনালোকে তাত আপোনালোকৰ যিটো আধাৰ নম্বৰ আছে তাত আপোনালোকে গৈ আপুনি কেপচাৰ মানে OTP এটা ফাইল কৰিব লাগে ইয়াৰ পিছত আপুনি বেংক সেটিং বুলি আপুনি তাত এটা অপচন পাই যাব তো বেংক সেটিংত আপোনাৰ বেংক সেটিং হৈ আছে নে চেক কৰিব যদি আপোনাৰ ঠিকে আছে তেনেহ'লে আপোনাৰ কোনো সমস্যা নাই আপুনি PM কিষাণ আঁচনি ধন লাভ কৰিব পাৰিব আৰু এবাৰ যেটো চৰকাৰে কৈছে যে 9.7 কোটি কৃষকক 22,000 কোটিৰো অধিক ধন যেটো প্ৰদান কৰা হ'ব মানে 22,000 কোটি টকা যেটো আপোনালোকৰ বাবে ধাৰ্য কৰা হৈছে 9.7 কোটি কৃষকক দিয়া হ'ব এবাৰ PM কিষাণ আঁচনিৰ ধন যদি আপুনি এই ধন লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি PM কিষাণ ৱেবছাইটত আহক PM কিষাণ ৱেবছাইটত গৈ আপোনাৰ বেনিফিচিয়াৰী লিষ্টটো এবাৰ চেক কৰক আৰু PM কিষাণ যিটো নাও ইয়ৰ ষ্টেটাছ আছে সেই ষ্টেটাছটো আপুনি এবাৰ পাৰিলে চেক কৰি ল'ব কিয়নো তাত আপোনালোকৰ সকলোখিনি বস্তু আপুনি চাব পাৰিব আপোনাৰ লেন সেটিং EKYC আৰু আধাৰ টু বেংক একাউণ্ট সেটিং তো সেই তিনিটা বস্তু আপোনাৰ ওকে হৈ আছে নে নাই তো আপোনালোকে চাই ল'ব এবাৰ যদি আপোনাৰ সেই তিনিটা বস্তু ওকে হৈ আছে তেনেহ'লে আপোনাৰ সমস্যা নাই আপুনি PM কিষাণ আঁচনি ধন আপুনি লাভ কৰিব পাৰিব আৰু যদি সেই তিনিটা বস্তুৰ যদি আপোনাৰ এটা যদি ন হৈ থাকে ধৰক আপোনাৰ EKYC ন হৈ আছে ধৰি লওক আপোনাৰ বেংক একাউণ্ট সেটিং ন হৈ আছে ধৰি লওক আপোনাৰ লেন সেটিং যিকোনো এটা যদি আপোনাৰ ন হৈ আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি ধন লাভ নকৰে তো গাইজ সেই বস্তুখিনি আপোনালোকে আপ টু ডেট কৰক যদি আপুনি আপ টু ডেট কৰা নাই আপুনি CSC চেণ্টাৰত যাওক বা আপুনি নিজে আপোনাৰ PM কিষাণ মোবাইল এপ আপুনি ডাউনলোড কৰি কৰক বা আপুনি ৱেবছাইটত গৈও কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো লাখ লাখ কৃষকৰ বাবে ভাল খবৰ অহা কাইলৈ যিটো দিনৰ 12 বজাত ভাগলপুৰৰ পৰা যিটো ৰিলিজ কৰি দিয়া হ'ব ৰিমট টিপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো ৰিমট টিপি ৰিলিজ কৰিব আপোনালোকক PM কিষাণ আঁচনিৰ ধন যেটো 2,000 টকাকৈ আপোনালোকক ৰিলিজ কৰি দিব এবাৰ ধন আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছো যেটো PM কিষাণ আঁচনিৰ আপোনালোকে সকলোৱে জানে কিছুমান কৃষকৰ 4,000 সোমাই কিছুমানৰ 6,000 সোমাই কিয় জানে নাই সেই কথাটো আপোনালোকক কওঁ যদি আপোনাৰ পেন্ডিং কিস্তি থাকে ধৰি লওক আপুনি 18 নম্বৰ কিস্তি পোৱা নাছিলে এবাৰ আপুনি 19 নম্বৰ কিস্তি লাভ কৰিছে আপোনাৰ 19 নম্বৰ কিস্তিৰ কোনো সমস্যা নাই তেতিয়াহলে আপুনি এবাৰ 19 নম্বৰ কিস্তি কিমান লাভ কৰিব আপুনি জানেনে আপোনাক যদি জনাব বিচাৰিছো আপুনি দুটা কিস্তি একেলগত লাভ কৰিব পাৰিব কিছুমানে 6,000 লিকে পায় কিছুমানে 4,000 লিকে পায় আৰু কিছুমানে 2,000 পায় 2,000 মানে আপুনি কন্টিনিউ মানে ক্লিয়াৰ কৈ আপুনি কিস্তি লাভ কৰি আছে সেইভাবে আপোনাক 2,000 টকা দিছে আৰু যদি আগৰ কিস্তি আপোনাৰ যদি আপুনি পোৱা নাই তেনেহলে এবাৰ যদি আপুনি 19 নম্বৰ কিস্তি আপুনি লাভ কৰে তেনেহলে আপুনি একেলগত যেটো মানে 4,000 টকা আপুনি লাভ কৰিব পাৰিব দুটা কিস্তি হলে আৰু তিনিটা কিস্তি হলে আপোনাৰ 6,000 টকা আপোনাৰ একাউণ্টত সোমাই যাব তো গাইস নিশ্চয় আপোনালোকে ভিডিওটো বুজি পালে তো আজি ইনফৰমেশন খিনি আপোনালোকক কেনেকুৱা লাগিছে জনাব আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটো যিকোনো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় আই অসম